এতিয়া একেলগে ভাত খাম আৰু বাইদেউহঁত আছে, মামীহঁত আছে, মাহী আছে, মা আছে, মই আছোঁ। আমি গোটাইকেইটাই এতিয়া একেলগে আমি ভোজন কৰিম। আজি মাতৃ দিৱস হয়, সেইটোৰ কাৰণে আমি একেলগে খাম বুলি কিনি আমি ভোজন কৰিম বুলি কিনি আমি লোৱা হৈছে। এতিয়া খোৱাৰ আগতে অকণমান ঈশ্বৰক ধন্যবাদ দিওঁ দেই। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতা, ধন্যবাদ দিছোঁ প্ৰভু এই সুন্দৰ সময়ৰ কাৰণে। প্ৰভু এনেকুৱা আজি বিশেষ দিন পাইছোঁ প্ৰভু, তোমাৰ অনুগ্ৰহৰ কাৰণে আজি মাতৃ দিৱস আমি দেখিবলৈ পালোঁ। এই 2025 চনৰ পিতা আৰু আগলৈ আৰু আগবাঢ়ি নিব বুলি মই বিশ্বাস কৰোঁ। আৰু যিখিনি তুমি আমাৰ কাৰণে আশা যোগালে প্ৰভু, তেওঁৰ কাৰণে বহুত বহুত তোমাক ধন্যবাদ দিছোঁ। এইটো মোৰ ইচ্ছাৰ দ্বাৰাই নহয় প্ৰভু, তোমাৰ ইচ্ছাৰ দ্বাৰা হয় প্ৰভু। আমি এই মাতৃসকলৰ কাৰণে আমি এই জগতখন দেখিবলৈ পালোঁ আৰু সকলো ইজনৰ সিজনৰ লগত আমি মিলি প্ৰীতিৰে আমি থাকিবলৈ পালোঁ প্ৰভু, সেইকাৰণে ধন্যবাদ দিওঁ। আৰু এই মুহূৰ্তত আমি এই ভোজন কৰিম প্ৰভু, সকলো সময়তে তুমি আশীৰ্বাদ কৰিবা আৰু সহায় কৰিবা, যীশুৰ নামত আমেন। এতিয়া মই মায়ক ভাত খুৱাম। এতিয়া মায়ে মোক বহুত ডাঙৰ দীঘল কৰিলে, সৰু কালৰ পৰাই, জন্মৰ পৰাই আজি মোৰ এই 50 বছৰ বয়স হ'ল। আজিলৈকে মাৰ কাৰণে মই এই দেখিবলৈ পালোঁ এই জগতত। সেইকাৰণে মই নিজে খোৱাৰ আগতে মাক আগতে মই খুৱাই ল'ম। এইটো মাংস, এইটো মাহী হয় আৰু এইফালে মামী দুটা আৰু এইফালে বাইদেউ হয় আৰু এইফালে মানুহজনী। আমি এতিয়া একেলগে ভাত খাম দেই। বহুত টেষ্টি হৈছে, বহুত মজা লাগিল খাই কিনি। আজি মাহঁতৰ লগত একেলগে আমি খাই আছোঁ। বহুত আনন্দৰ দিন আজি আমাৰ কাৰণে। পানী আনিবি মোৰ কাৰণে। আমি এনেকুৱা একেলগে ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে আমি আজি এনেকুৱা একেলগে দেখা দেখি হৈ খাবলৈ পাৰিলোঁ। এয়া খাৱা হ'ল আৰু মই আগতে উঠিলোঁ। এতিয়া মাহীহঁতক খাৱা হৈ গ'ল। এতিয়া বহুত মজা লাগিল, একদম মানে বহুত ভালো লাগিল, আনন্দও লাগিল। এনেকুৱা দিন আকৌ কেতিয়া পাম, আকৌ আমি অহা বছৰলৈ আকৌ দেখিবলৈ পাম বুলি আশা আৰু বিশ্বাস আছে। এয়াই আমাৰ কামনা আৰু এয়াই আমাৰ প্ৰাৰ্থনা। থেংক ইউ, বাই বাই।